তেওঁ শিক্ষাৰ ক্ষেত্ৰত তেওঁ বাধাৰ হিচাপে থিয় দি তেওঁলোকে ধৰ্ণা প্ৰতিবাদত নামাই দিছিল যে বিপ্লৱ দলে এইবাৰ নিৰ্বাচনত জয়লাভ কৰিব পাৰিলে আমি জাতি জনগোষ্ঠীৰ হৈ কি কাম কৰিম, আমি নিবনুৱা যুৱক যুৱতীৰ হৈ আমি কি কাম কৰিম, আমি শ্ৰদ্ধাৰ বাইদেউসকলক কেনেকৈ আগুৱাই নিম, আমি বৃদ্ধসকলক কেনেকৈ আমি চৰকাৰী আঁচনি পোৱাৰ ব্যৱস্থা। আজি জমদুৱাৰত প্ৰমোদ বড়ো ডাঙৰীয়াই কি কৰিছে জানেনে? আমাৰ আদিবাসী ভাইসকলৰ গাঁওবিলাকৰ অঞ্চলবিলাকত তেওঁ আজি খানা পাতিছে কিবা কিবি কৰি। কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াই আদিবাসীৰ কাৰণে কাম কৰাৰ ইচ্ছা নাই, প্ৰমোদ বড়ো ডাঙৰীয়াই মুছলমানৰ কাৰণে কাম কৰাৰ ইচ্ছা নাই, কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াই আজি বড়ো জনগোষ্ঠীক ঠগাইছে। আল্লাহ ভগৱান যীশুৰ ওচৰত আমি যি ধৰ্মই পালন নকৰোঁ কিয়া প্ৰতিটো ধৰ্মৰ লোকে ইয়াত উপস্থিত আছে, প্ৰতিজন ব্যক্তিয়ে নিজৰ নিজৰ ভগৱানৰ। নমস্কাৰ। শ্ৰদ্ধাৰ আমাৰ গোসাইগাঁও জিলাৰ অন্তৰ্গত জমদুৱাৰ ব্লকত আজি মহিলা বিপ্লৱ, যুৱ বিপ্লৱ আৰু BSUৰ যি যৌথ সভা কৰ্মী সভা, এই কৰ্মী সভাখন পৰিচালনা কৰা জমদুৱাৰ ব্লক যুৱ বিপ্লৱৰ সন্মানীয় সভাপতি ডাঙৰীয়া, ইয়াত উপস্থিত আছে আমাৰ BTCৰ বিৰোধী দলপতি, চালাকাটি সমষ্টিৰ MCLA, কোকৰাঝাৰ জিলা বিপ্লৱৰ সভাপতি সন্মানীয় দেৰ হাছান, শোভাৰাম বসুমতাৰী ডাঙৰীয়া, আমাৰ কেন্দ্ৰীয় মহিলা বিপ্লৱৰ সভানেত্ৰী মোৰ শ্ৰদ্ধাৰ সুপ্ৰিয়া ৰাণী বাইদেউ ডাঙৰীয়ানী, আমাৰ কেন্দ্ৰীয় যুৱ বিপ্লৱৰ সভাপতি ৰিঞ্জয় বড়ো ডাঙৰীয়া, ইয়াত উপস্থিত হোৱা আমাৰ কেন্দ্ৰীয় যুৱ বিপ্লৱৰ উপসভাপতিসকল, সম্পাদকসকল, মহিলা বিপ্লৱৰ উপসভানেত্ৰীসকল, মহিলা বাইদেউসকল, BSUৰ মোৰ বন্ধুবৰ কেন্দ্ৰীয় BSUৰ সভাপতি চগমচাৰ বসুমতাৰী ডাঙৰীয়া সমন্বিতে সভাপতি সম্পাদক বিষয়ববীয়াসকল আৰু অতিকৈ মোৰ শ্ৰদ্ধাৰ এই জমদুৱাৰ ব্লকৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা আহিব পৰা মোৰ শ্ৰদ্ধাৰ বাইদেউসকল, যুৱক যুৱতীসকল আৰু বিপ্লৱ দলৰ আমাৰ কাৰ্যকৰ্তাসকল, মই সকলোলৈ আমি কেন্দ্ৰীয় যুৱ বিপ্লৱ তৰফৰ পৰা ৰাজনৈতিক অভিনন্দন জ্ঞাপন কৰিছোঁ। যে আপোনালোকে জানে যে এই জমদুৱাৰত আজি যে ইউথ ওমেন আৰু BSUক লৈ এখন কৰ্মী সভা অনুষ্ঠিত হৈছে, এই কৰ্মী সভাখনৰ মূলত উদ্দেশ্য আচলতে আমাৰ কি? আমি এইখন ৰাজহুৱা সভা পতা নাই, আমাৰ ইয়াত ভোটাৰ ৰাইজক মাতি আনিম, বিভিন্ন আমাৰ সমৰ্থকসকলক মাতি আনিম। আমি কি পাতিছোঁ আজি? যে আমি ইউথ বিপ্লৱত যিসকল জড়িত হৈ আছোঁ, আমি মহিলা বিপ্লৱত আমি ডিষ্ট্ৰিক্ট ব্লক প্ৰাইমাৰী বুথত যিসকল মহিলা বাইদেৱে জড়িত হৈ আছে, আৰু আমাৰ BSUৰ যিসকলে কাৰ্যকৰ্তা হিচাপে বিপ্লৱ দলত কাম কৰি আছে, তেখেতসকলক লগত লৈ আজি আমি ইয়াত এখন কৰ্মী সভা পাতিছোঁ। ইয়াৰ কৰ্মী সভাৰ উদ্দেশ্য এইটো হৈছে যে যোৱা 2020 যেতিয়া আমি বিপ্লৱ দলে 17টা MCLA জিকাই আমি অন্যায় অবিচাৰভাৱে যেতিয়া আমাক চৰকাৰ কৰিবলৈ নিদিলে, আৰু তাৰ পাছত BTCৰ উন্নয়ন, BTCৰ যুৱক যুৱতীৰ কৰ্মসংস্থাপন, মহিলা বাইদেউসকলক অৰ্থনৈতিকভাৱে সামাজিকভাৱে আগুৱাই নিয়াৰ ক্ষেত্ৰত এই প্ৰমোদ বড়ো ডাঙৰীয়াই আজি BTCত ব্যৰ্থ হৈছে। আৰু এই ব্যৰ্থৰ ফলত
হেৰাই লৈছোঁ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াৰ দুৰ্বল নেতৃত্বৰ কাৰণে আমি মহিলা বাইদেউসকলক, আমি বৃদ্ধসকলক অৰ্থনৈতিকভাৱে আমি আগুৱাই নিয়াত আজি আমি পিছ পৰি থাকিব লগা হৈছে। এতিয়া আমাৰ বিটিচিৰ ৰাইজে কি কামনা কৰিছে? জমদুৱাৰৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ প্ৰতিজন ব্যক্তিয়ে আজি কামনা কৰিছে যে হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত যেনেকৈ আমাৰ উন্নয়ন হৈছিল জমদুৱাৰ গোসাইগাঁৱত, হাগ্ৰামা মহিলা ডাঙৰীয়াৰ নেতৃত্বত BPF-ৰ চৰকাৰৰ দিনত যেনেকৈ আমি নিবনুৱাসকলক কৰ্মসংস্থাপন দিব পাৰিছিলোঁ, আমি মহিলা বাইদেউসকলক প্ৰতিটো সেল্ফ হেল্প গ্ৰুপত আমি কম বেছি পৰিমাণকৈ হ'লেও আমি BPF চৰকাৰ থাকোঁতে আমি তেখেতসকলক আৰ্থিক অনুদান আমি দিবলৈ পাৰিছোঁ। চাকৰি মাননীয় হাগ্ৰামা মহিলা ডাঙৰীয়াই BPF চৰকাৰে দি আছিলোঁ, তেতিয়া প্ৰতিটো বড়ো চুবুৰীৰ পৰা যুৱক যুৱতীসকলক মাতি আনি তেওঁ শিক্ষাৰ ক্ষেত্ৰত তেওঁ বাধাৰ হিচাপে থিয় দি তেওঁলোকে ধৰ্ণা প্ৰতিবাদত নামাই দিছিল। গতিকে এই কথাবিলাক আমি ৰাইজৰ মাজলৈ লৈ যাব লাগিব যে BPF দলে এইবাৰ নিৰ্বাচনত জয়লাভ কৰিব পাৰিলে আমি জাতি জনগোষ্ঠীৰ হৈ কি কাম কৰিম, আমি নিবনুৱা যুৱক যুৱতীৰ হৈ আমি কি কাম কৰিম, আমি শ্ৰদ্ধাৰ বাইদেউসকলক কেনেকৈ আগুৱাই নিম, আমি বৃদ্ধসকলক কেনেকৈ আমি চৰকাৰী আঁচনি পোৱাৰ ব্যৱস্থা কৰিম, এই কথাবিলাক আমি ৰাইজৰ মাজলৈ লৈ যাব লাগিব। আজিকালি প্ৰমোদ বড়ো ডাঙৰীয়াই কিবা ভিজন ডকুমেণ্ট কিবা কৈ থাকে। আৰে তোমাৰ ভিজন ডকুমেণ্টটো বাদ দিয়ক, নিৰ্বাচনত প্ৰতিশ্ৰুতি দিয়া কিমান প্ৰতিশ্ৰুতি তুমি পালন কৰিলা তাৰ কথা ৰাইজৰ মাজত কওকচোন। আজি এইমাত্ৰ সভাত বহি থাকোঁতে এটা কথা কৈছে যে আজি জমদুৱাৰত প্ৰমোদ বড়ো ডাঙৰীয়াই কি কৰিছে জানেনে? আমাৰ আদিবাসী ভাইসকলৰ গাঁওবিলাকৰ অঞ্চলবিলাকত তেওঁ আজি খানা পাতিছে, কিবা কিবি কৰিছে। আপোনালোকে ভাবি চাওকচোন। মই আদিবাসীৰ জনসাধাৰণৰ ব্যক্তিসকলক কৈছোঁ যে এইজন মিছলীয়া প্ৰমোদ বড়ো ডাঙৰীয়া মিছা কথাত আপোনালোকে ভুল নাযাব, কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াই আদিবাসীৰ কাৰণে কাম কৰাৰ ইচ্ছা নাই, প্ৰমোদ বড়ো ডাঙৰীয়াই মুছলমানৰ কাৰণে কাম কৰাৰ ইচ্ছা নাই, কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়াই আজি বড়ো জনগোষ্ঠীক ঠগাইছে। BTCৰ বসবাস কৰা বড়ো জনগোষ্ঠীক আজি বিপদগামী কৰিছে, অধিকাৰ লাঘৱ কৰিছে, আৰু এইজন প্ৰমোদ বড়ো ডাঙৰীয়াই আদিবাসী কোচ ৰাজবংশী মুছলমানৰ কাম কেনেকৈ কৰিব এই কথা আদিবাসী ভাইসকলে আজি বুজিবলৈ লাগিব। গতিকে শ্ৰদ্ধা ৰাইজ, যে আপোনালোকক অনুৰোধ কৰিছোঁ যে আমি আমাৰ BTCত যি 35 লক্ষ জনসাধাৰণ আমি বসবাস কৰোঁ, লাখ লাখ আজি শিক্ষিত যুৱক যুৱতীসকলে, লাখ লাখ যুৱক যুৱতীসকলৰ আজি কৰ্মৰ অভাৱ হৈ পৰিছে। আজি কাম কাজ নাই। আজি আমি গাঁৱে ভূঞে গ'লে কোনোবা এটা ৰাস্তা উন্নয়ন কৰা দেখা নাই। আজি এখন ভাল স্কুল নিৰ্মাণ কৰা নেদেখিলোঁ, এটা ৰাজহুৱা অনুষ্ঠান প্ৰতিষ্ঠান নিৰ্মাণ কৰা নেদেখিলোঁ। মাত্ৰ প্ৰমোদ বড়ো ডাঙৰীয়াই এটাই উন্নয়ন কৰে, সেইটো হৈছে ৰিপাৰিং ৰাস্তাটোৰ চাৰিওফালে দুইফালে, এইফালে 2 ফুট এইফালে 2 ফুট মাত্ৰ বহল কৰি গৈ আছে। তেওঁ আৰু উন্নয়ন বেলেগ দেখিবলৈ পোৱা নাই। গতিকে আমি যদি নিবনুৱাসকলক আগুৱাই নিব লাগে, আমি বাইদেউসকলক যদি আগুৱাই নিব লাগে, আকৌ আমি যদি BTCখনক শান্তিৰে বসবাস কৰাৰ এটা জনসাধাৰণক সুযোগ দিব লাগে, তাৰ কাৰণে আমি BPF দলৰ হৈ কাম কৰিব লাগিব। আৰু আমাৰ বাইদেউসকলে, আমাৰ যুৱকসকলে, আমাৰ নিঞ্জয় বড়ো ডাঙৰীয়া আৰু সুপ্ৰিয়া বাইদেউ যিখিনি কথা ক'ব, এই কথাখিনি যেন আমি যুৱকসকলে আমি যুৱক গোটৰ ওচৰত লৈ যাব পাৰোঁ, বাইদেউসকলে যেন আমি বাইদেউসকলৰ ওচৰলৈ লৈ যাব পাৰোঁ, বৃদ্ধসকলে যেন আমি বৃদ্ধসকলৰ ওচৰলৈ লৈ যাব পাৰি আমি BPF দলৰ হৈ আকৃষ্ট কৰিব পাৰোঁ, BPFৰ কথাখিনি আমি ভালভাৱে কৈ দিব পাৰোঁ। তাৰ কাৰণে আপোনালোকক আজি এই কৰ্মসভাৰ জৰিয়তে আমি আপোনালোকক মাতি আনিছোঁ। গতিকে আপোনালোকে আজিৰ পৰা জমদুৱাৰতে আমি BPFৰ কেণ্ডিডেটজনক জিকাম, তাৰ কাৰণে আপোনালোকে আজিৰ পৰা কাম কৰিব বুলি মই আশা ৰাখিছোঁ। আৰু সদায় শেষত মাত্ৰ অকণমান সময় আপোনালোকক থিয় হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব দিছোঁ। অনুৰোধ কৰিম
যে আল্লাহ ভগৱান যীশুৰ ওচৰত আমি যি ধৰ্মই পালন নকৰোঁ কিয়া প্ৰতিটো ধৰ্মৰ লোকে ইয়াত উপস্থিত আছে। প্ৰতিজন ব্যক্তিয়ে নিজৰ নিজৰ ভগৱন্তৰ ওচৰত 1 মিনিট সময় প্ৰাৰ্থনা কৰক যে আমাৰ বিপিএফ দলৰ সভাপতি প্ৰাক্তন চিফ মাননীয় হাগ্ৰামা মহিলামৰীয়াই অকণমান অসুস্থতা অনুভৱ কৰিছিল আৰু ডক্টৰৰ পৰামৰ্শ মতে এটা সাধাৰণ মাইনৰ অপাৰেশ্যন যোৱাকালি ৰাতি সুকলমে পাৰ হৈ গৈছে। তেওঁ এতিয়া সম্পূৰ্ণ সুস্থ। আজি ডক্টৰক আমি মেডিকেলত কমাই আহিছিলোঁ টিমটো, সেইকাৰণে আপোনালোকৰ মাজলৈ আহোঁতে দেৰি হৈছে। আমি ডক্টৰৰ লগত কথা পাতি সকলো কথা পাতি আহিছোঁ, তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ লগত কথা পাতি আহিছোঁ যে হাগ্ৰামা মহিলাৰী ছাৰ সম্পূৰ্ণ এতিয়া সুস্থতা অনুভৱ কৰিছে আৰু ডক্টৰে সন্ধিয়ালৈকে ঘৰত যোৱাৰ নিৰ্দেশনা তেখেতক দিছে। গতিকে আমি ভগৱানৰ ওচৰত 1 মিনিট সময় থিয় কৰি মাননীয় হাগ্ৰামা মহিলাৰী ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আমি 1 মিনিট সময় ভগৱান আল্লাহ আৰু যীশুৰ ওচৰত প্ৰাৰ্থনা কৰাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। গতিকে আৰম্ভ। ধন্যবাদ। ভগৱন্তই মাননীয় আমাৰ সভাপতি প্ৰাক্তন চিফ হাগ্ৰামা মহিলাৰী ছাৰক সুস্থ আৰু শক্তিশালী ৰূপত যেন আকৌ থিয় কৰাই তেওঁ মানুহৰ কাম কৰিব পাৰে, ৰাইজৰ কাম কৰিব পাৰে, যুৱক যুৱতীসকলৰ কাৰণে কাম কৰিব পাৰে, বৃদ্ধ বনিতা বাইদেউসকলৰ কাৰণে কাম কৰিব পাৰে। তাৰে আমি সকলোৱে আজি 1 মিনিট সময় ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু তাৰ লগে লগে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।